নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে ৰেকৰ্ড অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ৰাজনীতি কৰা বুলি সমালোচনা কৰে অসম জাতীয় পৰিষদ আৰু আমছুৱে। জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰিছে। বসুমতাৰীয়ে কয়, জুবিন গাৰ্গে কেনে অসম বিচাৰিছিল সেয়া মৃত্যুৰ পাছতে তেওঁ দেখুৱাই গৈছে। জুবিন গাৰ্গৰ আদৰ্শক জীয়াই ৰাখিবলৈ হলে তেওঁ বিচৰা ধৰণৰ সমাজ সকলোৱে মিলি গঢ়িব লাগিব। ইয়াৰ বিপৰীতে জুবিনৰ অনুৰাগী বুলি দাবী কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ প্ৰিয় শিল্পীগৰাকীক লৈ ৰাজনৈতিক টনা আজোৰা আৰম্ভ কৰিছে। বিজেপিৰ নেতাপালি নেতাও এই টনা আজোৰাত লিপ্ত হৈ পৰিছে। ৰাজনীতিৰ অংশ হিচাপে মুখ্যমন্ত্ৰীয়ে দুৰ্ভাগ্যজনকভাৱে ৰাজ্যত চলা উচ্ছেদ আৰু জুবিন গাৰ্গৰ হত্যাৰ ঘটনাক একাকাৰ কৰিব বিচাৰিছে বুলিও বসুমতাৰী সৰব হয়। তেওঁ কয় যে উচ্ছেদ কিছু মানুহে সমৰ্থন কৰে আৰু কিছুৱে বিৰোধিতা কৰে। ইয়াৰ বিপৰীতে জুবিন গাৰ্গ সকলোৰে আদৰৰ, সকলোৱে তেওঁক ভাল পায়। উচ্ছেদৰ লগত জুবিন গাৰ্গৰ মৃত্যুৰ কি সম্পৰ্ক বুলি প্ৰশ্ন কৰি তেওঁ কয় যে শিল্পীগৰাকীৰ হত্যাৰ তদন্ত সকলোৱে বিচাৰিছে। জুবিন গাৰ্গ অসমৰ জাতীয় স্বাভিমান আছিল, জাতীয় আৱেগ আছিল। এইগৰাকী মহান শিল্পীগৰাকী, যাক আমি অৱতাৰী পুৰুষ বুলি ক'ব পাৰোঁ, সেইগৰাকী ব্যক্তিৰ মৃত্যুত চৰকাৰে ৰাজধৰ্ম পালন নকৰাকৈ কিছু কাম কৰিবলৈ চেষ্টা কৰিছে। প্ৰথম কথাটো হ'ল, মৃত্যু হোৱাৰ লগে লগে অসম চৰকাৰে কেবিনেট সভা এটা আয়োজন কৰিবলৈ নকৰিব। সৰ্বদলীয় সভা এখন আয়োজন কৰিব লাগিছিল, নকৰিব। কাৰণ জুবিন গাৰ্গ মৃত্যু হৈছে বা হত্যা হৈছে, এই সম্পৰ্কত তাৎক্ষণিকভাৱে চৰকাৰে এটা কেবিনেট আয়োজন কৰিবলৈ নকৰিব। সৰ্বদলীয় সভা এখন আয়োজন কৰিবলৈ নকৰিব। নকৰাকৈ খুব অত্যুৎসাহ হৈ তেওঁলোকে জুবিন গাৰ্গক আদৰ কৰাৰ নামত বাহ ল'বলৈ চেষ্টা কৰিব। বসুমতাৰীয়ে পুনৰ কয়, আমি মুখ্যমন্ত্ৰীৰ বক্তব্যক নিন্দা কৰিছো। ৰাজধৰ্ম পালনত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী। নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈ আমাৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰে মুখ্যমন্ত্ৰীয়ে ৰাইজৰ সমৰ্থন আদায়তহে লিপ্ত হৈছে। অথচ জুবিনৰ নশ্বৰ দেহ আনিবলৈ চৰকাৰে এখন এয়াৰ এম্বুলেন্স, এখন চাৰ্টাৰ্ড বিমানৰ ব্যৱস্থা কৰিব নোৱাৰিলে। এইকাৰণে নশ্বৰ দেহ কঢ়িওৱা কফিন অসমলৈ অনাত যথেষ্ট খেলিমেলিৰ সৃষ্টি হৈছিল। এয়া দুৰ্ভাগ্যজনক। জুবিনৰ নামতে মুখ্যমন্ত্ৰীয়ে এতিয়া ন্যায় দিব নোৱাৰিলে ভোট নালাগে বুলি কিয় বাৰে বাৰে ক'বলৈ ধৰিছে? বৰ্তমান চলা তদন্ত সম্পূৰ্ণ পৰিকল্পিতভাৱে আগবঢ়াৰো সন্দেহ কৰে জাতীয় পৰিষদৰ নেতাগৰাকী। তেওঁ কয়, আমি গভীৰভাৱে সন্দেহ কৰোঁ যে তদন্ত প্ৰক্ৰিয়াও চিত্ৰনাট্য অনুসৰিহে আগবাঢ়িছে। সেইকাৰণে উচ্চতম ন্যায়ালয়ৰ তদাৰকত সমগ্ৰ ঘটনাৰ তদন্ত আমি দাবী কৰিছোঁ। ইপিনে জুবিন গাৰ্গৰ লগত সংঘটিত ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠক, সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিব লাগিছিল বুলিও মত পোষণ কৰে বসুমতাৰীয়ে। জুবিনৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠান চূড়ান্ত অব্যৱস্থাৰে সম্পন্ন কৰা বুলিও তেওঁ সমালোচনা কৰে। ইয়াৰ বিপৰীতে জুবিন গাৰ্গৰ হকে ন্যায় বিচৰা বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ বসুমতাৰীয়ে কয়, যিসকল অভিযুক্ত তেওঁলোকহে মুকলি আকাশৰ তলত বহুদিন থাকিল। দিল্লীত সিদ্ধাৰ্থ শৰ্মাক লগ পায়ো কিয় কৰায়ত্ব কৰাৰ ব্যৱস্থা মুখ্যমন্ত্ৰীয়ে নকৰিলে? সিদ্ধাৰ্থ শৰ্মাক অসমলৈ আহিব দিব লাগে বুলি গৰিমা শইকীয়া গাৰ্গে কাৰ হেঁচাত কৈছে? সিদ্ধাৰ্থ শৰ্মাক অসমলৈ আহিবলৈ দিব লাগে বুলি তাৰছেম মিত্তালে গৰিমা গাৰ্গক হেঁচা দিছিল। মুখ্যমন্ত্ৰীয়ে আৱেগিক মুহূৰ্তত বাৰে বাৰে নেপালৰ কথা কৈ থকাৰ অৰ্থ কি? আচলতে নেপালৰ কথা কৈ মানুহক ভয় ভাবুকি দিয়াহে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। SIT গঠন কৰিছে ভাল কথা, কিন্তু SITয়ে অভিযুক্তৰ ঘৰত সামগ্ৰী জব্দ কৰাৰ সময়ত সাক্ষী কোন আছিল? তাত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত থকা নথি আছিল। সেই তথ্য লুকুৱাবলৈ SITক ব্যৱহাৰ কৰিছে নেকি? ৰিণিকী ভূঞা শৰ্মাৰ গল্ডেন থ্ৰেড আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ মাজত কি সম্পৰ্ক আছে? এইবোৰৰ উত্তৰ আমাক লাগিব। SITয়ে জব্দ কৰা তথ্য মুখ্যমন্ত্ৰীৰ ওচৰলৈ নিয়া হৈছে। আমাক এই উত্তৰ লাগিব, কাৰ আশীৰ্বাদত শ্যাম কানু মহন্তই চৰকাৰৰ পৰা বিভিন্ন সা সুবিধা পাইছিল। ইপিনে জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি নকৰিবলৈ সকিয়নি আমছুৰ। জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰা বুলি সমালোচনা কৰে আমছুৱে। সংগঠনটোৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদে এক বিবৃতিত মুখ্যমন্ত্ৰীক এই ৰাজনীতি নকৰিবলৈ সকীয়াই দি কয়, আমাৰ অসমৰ সম্পদ, জনগণৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে শোক প্ৰকাশ কৰিছে, সকলোৱে ন্যায় বিচাৰিছে। তাত আপোনাৰ কি অসুবিধা হৈছে?
মুখ্যমন্ত্ৰীৰ দায়িত্ব হৈছে অপৰাধীক কঠোৰ শাস্তি নিশ্চিত কৰাৰ বাবে বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা। জুবিন গাৰ্গক ন্যায় দিয়াটো সকলোৱে কামনা কৰিছে, কিন্তু মুখ্যমন্ত্ৰীয়ে তাকেই কৰিবলৈ গৈ ৰাজনীতিত নামিছে। সেইকাৰণে উচ্ছেদৰ প্ৰসংগ টানি অনা হৈছে। ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে নিজক বচাব বিচাৰিছে নেকি বুলি প্ৰশ্ন কৰি আহমেদে কয় যে অসমৰ মুখ্যমন্ত্ৰী এজন হিটলাৰী শাসক বুলি আমচুৱে অনুভৱ কৰে। অমানৱীয় চিন্তাৰে মুখ্যমন্ত্ৰীয়ে চৰকাৰ চলাই থকাটো আমচুৰ দৃষ্টিগোচৰ হৈছে। তেওঁ লগতে কয়, আমি মুখ্যমন্ত্ৰীক জুবিন গাৰ্গৰ অনুভৱ আৰু বিশ্বাসক বাস্তৱ ৰূপ দিয়াৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছো। মুখ্যমন্ত্ৰীক প্ৰয়াত শিল্পীগৰাকীৰ পলিটিক্স নকৰিবা বন্ধু গীতটোক সন্মান জনাবলৈও আমচুৱে আহ্বান জনাইছে। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।